গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ৰামেশ্বৰ শুক্লা মহোদয় প্ৰমুখে উপস্থিত সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মুখ্য মুৰব্বী অধ্যাপক শুক্লা মহোদয়ে কোৱাৰ ধৰণে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আমি আলোচনা কৰিম যিখিনি আমি সুযোগ পাম ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আলোচনা কৰিম আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে কিয় আলোচনা কৰিব লাগে তাৰ প্ৰাসংগিকতা কি আমি সকলো কথাই আমি পৰ্যায়ক্ৰমে লাহে লাহে আলোচনা কৰি যাম কি তাৰ প্ৰাসংগিকতা আৰু বিশেষকৈ তোমালোকৰ বাবে কি প্ৰয়োজন ভৱিষ্যতে যদি ভাৰতৰ একেবাৰে যদি ৰাজনৈতিক যিটো পৰিৱেশ এই ৰাজনৈতিক পৰিৱেশটো যদি পৰিৱৰ্তিত নহয় হয়তো অহা ২০-২৫ বছৰলৈকে বিশ্ববিদ্যালয়ৰ যিটো গৱেষণা ক্ষেত্ৰটো ১০০% নিয়ন্ত্ৰিত কৰিব ভাৰতীয় জ্ঞান পৰম্পৰা আৰু আমি আলোচনাৰ সময়ত মই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই মই সমান্তৰালকৈ ব্যৱহাৰ কৰিম প্ৰথমতে আমি আজি অন্ততঃ তাৰ যিটো সংজ্ঞা যে ভাৰতীয় জ্ঞান পৰম্পৰা মানে আমি কি বুজো প্ৰথমতে এটা কথা জানিব লাগিব এই ভাৰতীয় জ্ঞান পৰম্পৰা শব্দটো আমি খুব বেছি পুৰণি নহয় মানে আনুষ্ঠানিকভাৱে আমি শুনিছোঁ প্ৰায় এটা দশক পূৰ্বৰ পৰা প্ৰায় আমাৰ ২০১৪ চন মানৰ পৰা আমি শুনিছোঁ আৰু ই এটা মাত্ৰা লাভ কৰিছে কেতিয়াৰ পৰা ২০২০ চনত যেতিয়া আমাৰ নতুন শিক্ষানীতিয়ে একেবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জ্ঞান পৰম্পৰা অন্ততঃ বিশ্ববিদ্যালয় বা আমাৰ উচ্চ শিক্ষানুষ্ঠানৰ বাবে এটা অপৰিহাৰ্য অংগ হিচাপে ভাৰতীয় জ্ঞান পৰম্পৰা আমাৰ নতুন শিক্ষানীতি ২০২০-এ আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে আৰু তাৰ আগতে আমি ২০১৪ চনৰ পূৰ্বে আমি বেলেগ এটা শব্দ শুনি আছিলোঁ তোমালোকৰ ভিতৰত কোনোবাই জানিব পাৰে কোনোবাই নাজানিব পাৰে এই শব্দটো ইণ্ডোলজি ভাৰত তেনেহ'লে ইণ্ডোলজি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাটো একেই বস্তু নে বেলেগ নে দুটা একেই বস্তু যদি দুটা একেই বস্তু তেনেহ'লে নতুনকৈ ইণ্ডোলজি শব্দটোৰ পৰিৱৰ্তে ভাৰতীয় জ্ঞান পৰম্পৰা বা ইণ্ডিয়ান নলেজ চিষ্টেম কিয় ব্যৱহাৰ কৰিব লগা হ'ল আমি আলোচনা কৰিম আজি সেইবাবে কেৱল মাত্ৰ মই যিটো আমাৰ যিখিনি সংজ্ঞা তাৰ এটা ধাৰণা দিবৰ বাবে যত্ন কৰিম আৰু এই বিষয়টো যিহেতু এটা নতুন বিষয় যিহেতু মাত্ৰ ২০১৪ চনৰ পৰা আমি শুনিছোঁ চ' ইট কুড বি ভেৰিয়াছলি ডিফাইন বাই ভেৰিয়াছ অথৰ ভিন্নজনে ভিন্ন ধৰণে তাৰ ব্যাখ্যা প্ৰদান কৰিব পাৰে কাৰণ এতিয়াও মাত্ৰ ১৪ চনৰ পৰা আমি শুনিছোঁ আৰু ২০২০ চনৰ পৰা এই বাক্যাংশ বা ফ্ৰেজ এটা গতি লাভ কৰিছে গতিকে it is likely to be defined variously by various authors as it is an evolving subject এতিয়াও এটা বিবৰ্তনশীল এটা বিষয়বস্তু কিন্তু মোক এখন কিতাপ ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত ইণ্ডিয়ান নলেজ চিষ্টেম কনচেপ্ট এণ্ড এপ্লিকেশ্যন কিতাপখনৰ লেখক তিনিজন লেখক বি মহাদেৱন বিনায়ক ৰজত ঘাট আৰু নাগেন্দ্ৰ পাটনা R.N. তেওঁলোকে মাত্ৰ এষাৰি বাক্যৰ এটা সংজ্ঞা দিছে হোৱাট ইজ ইণ্ডিয়ান নলেজ চিষ্টেম মাত্ৰ এষাৰি বাক্য দেয়াৰ ইজ নো ছেকেণ্ড চেণ্টেন্স অনলি ওৱান লাইনাৰ ডেফিনেশ্যন আৰু ইন মাই অপিনিয়ন though it is the shortest definition in my opinion though it is precise definition in my opinion it is the most comprehensive definition of Indian knowledge system the most comprehensive definition কিয় কৈছোঁ তেওঁলোকে কৈছে IES is a generic phrase জেনেৰিক শব্দটো জেনেৰিক মানে হ'ল শ্ৰেণীগত যেনেকৈ আমি যে ঔষধৰ ক্ষেত্ৰত আমি যিবোৰ ঔষধ খাওঁ আমাক যেতিয়া ডক্টৰে প্ৰেছক্ৰিপশ্যনত লেখে তেতিয়া ঔষধৰ আমাক ব্ৰেণ্ড নেমটো লিখি দিয়ে কিন্তু তাত যেতিয়া আমি ঔষধৰ পেকেটটোত যেতিয়া চাওঁ হয়তো এমক্সিচিলিন আসল ঔষধটোৰ নামটো হ'ল এমক্সিচিলিন ঔষধটো
50টা কোম্পানীয়ে হয়তো তেওঁলোকৰ আছে আৰু 50টা কোম্পানীৰে নাম বেলেগ বেলেগ হয় কিন্তু মূল ঔষধটো হ'ল এমক্সিচিলিন এই এমক্সিচিলিনটোক তেতিয়া জেনেৰিক ড্ৰাগ বুলি কয় জেনেৰিক মেডিচিন বুলি কয় আসল যিটো ঔষধৰ নাম আসলতেতো আমাৰ ডক্টৰসকলে প্ৰেছক্ৰিপশ্যনত অকল জেনেৰিক যিটো মেডিচিন সেই নামটোহে লিখিব লাগে কিন্তু আমাৰ ভাৰতবৰ্ষত ডক্টৰসকলে কোম্পানীৰ যিটো ব্ৰেণ্ড নেমটো লিখে গতিকে এই কৈছে যে IKS ইজ এ জেনেৰিক প্ৰেছ এটা শ্ৰেণীগত বাক্যাংশ IKS is a generic phrase that covers practically everything about India. আৰু মোৰ দৃষ্টিত যদিও এইটো একেবাৰে সংক্ষিপ্ত একেবাৰে চুটি সংজ্ঞা মাত্ৰ একাৰী বাক্যৰ in my opinion it is the most comprehensive definition ইয়াতকৈ আৰু মই ভাবো যে IKS মানে কি যে ইন্ডিয়ান নলেজ সিস্টেম মানে আমি কি বুজাবলৈ বিচাৰিছো যে it is a generic phrase that practically covers everything about India মানে ভাৰতৰ সব ভাৰতৰ সমস্ত ভাৰতৰ সাহিত্য ভাৰতৰ শিল্প ভাৰতৰ সংস্কৃতি ভাৰতৰ দৰ্শন ভাৰতৰ সমাজ ভাৰতৰ ৰাষ্ট্ৰতন্ত্ৰ ভাৰতৰ বিজ্ঞান ভাৰতৰ ইন্টেলেকচুৱেলিটি ভাৰতৰ আধ্যাত্মিকতা ভাৰতৰ সমাজ ভাৰতৰ বুৰঞ্জী ভাৰতৰ উৎসৱ সকলোবোৰে that practically covers everything about India কিন্তু ইয়াত হয়তো কাৰোবাৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে everything about India why it should be regarded as Indian knowledge system যে ভাৰতৰ লগত জড়িত সমস্তকে আমি কিয় ভাৰতীয় জ্ঞান বুলি কওঁ এটা কোনোবাই কেতিয়াবা তোমালোকে আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ সময়ত somebody may argue কোনোবাই কুৱেশ্যন কৰিব পাৰে then what would be our answer আমি তেতিয়া কি কওঁ তেতিয়া আমি সাহসৰ সৈতে এটা কথা ক'ব লাগিব because why everything about India is being regarded as knowledge because everything associated with India is also associated with a knowledge ভাৰতবৰ্ষৰ আমি যদি ইতিহাস শিল্প সাহিত্য ভাৰতৰ সমাজতন্ত্ৰ ভাৰতৰ আধ্যাত্মিকতা ভাৰতৰ সৃজনশীলতা আমি যিফালেই দৃষ্টিপাত নকৰোঁ কিয় ভাৰতৰ আনকি আমাৰ দৈনন্দিন জীৱনচৰ্যা প্ৰতিটোৰে মাজত আমি যদি সততাৰ সৈতে যদি আমি গৱেষণা কৰোঁ সেইবাবে মই কৈছোঁ যে অহা 25 বছৰ যদি আমাৰ ৰাজনৈতিক পৰিৱেশৰ যদি সলনি নহয় ৰাজনৈতিক পৰিৱেশ সলনি হ'লে তাৰ কোনো নিশ্চয়তা দিব পৰা নাযাব কিন্তু যদি ৰাজনৈতিক পৰিৱেশৰ সলনি নহয় অহা 25-30 বছৰলৈকে ভাৰতীয় জ্ঞান পৰম্পৰাই আমাৰ উচ্চ শিক্ষাত প্ৰাধান্য বিস্তাৰ কৰিব আৰু সেইবাবে অন্ততঃ তোমালোকৰ বাবে এই বিষয়বস্তুৰ যিটো স্কোপ ইট ইজ অলমোষ্ট ইনফাইনাইট অনন্ত তাৰ কোনো সীমা নাই তেনেহ'লে মই এই যে ক'লোঁ যে এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ প্ৰমাণ কি মই মাত্ৰ দুটা প্ৰমাণ দিব বিচাৰিছোঁ মাত্ৰ দুটা কথা কিন্তু তাৰ গৱেষণা কৰাৰ দায়িত্বটো গৱেষকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ মই প্ৰথমতে এটা খুব আমাৰ ভাৰতীয় আমি আমাৰ পৰম্পৰাত ব্যৱহাৰ কৰা এটা প্ৰথা সামাজিক প্ৰথা যদিও আজিকালি পাশ্চাত্যৰ নাৰীবাদৰ দ্বাৰা মানুহ যিহেতু ফ্ৰী ৱৰ্ল্ড মানুহ অধিকাংশ ভাৰতীয় সমাজ প্ৰভাৱান্বিত হৈছে আৰু সেইবাবে আমি ভাৰতীয় জ্ঞান পৰম্পৰাত আৰোপ কৰিব বিচৰা হৈছে সেইবোৰ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম যদি মই এটা একেবাৰে দৈনন্দিন আমি সকলোৱে দেখি থকা এটা প্ৰথা যে আমাৰ বিবাহিত মহিলাসকলে মূৰত সেন্দুৰ লয় আৰু IKSৰ এই ডেফিনেশ্যন মতে IKS is a generic phrase that practically covers everything about India তেনেহ'লে এই ভাৰতীয় মহিলাই যে সেন্দুৰ লয় তাৰ লগত কি জ্ঞান তত্ত্ব বিজড়িত হৈ আছে নে এইটো কেৱল মাত্ৰ আমাৰ এটা যে মোৰ আইতাই কৰিছিল আইতাৰ মাকে কৰিছে এটা পৰম্পৰা আমাৰ নে ইয়াৰ মাজত কিবা এটা জ্ঞান তত্ত্ব আছে
যি ভাৰতবৰ্ষত আৰু এটা বিশিষ্ট এটা কথা সদায় যিকোনো ক্ষেত্ৰতেই এটা বিশিষ্ট কথাৰ প্ৰতি আমি দৃষ্টিপাত কৰিব লাগিব। আমি যেতিয়া সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম পৰৱৰ্তী সময়ত মই কওঁ, ভাৰতবৰ্ষই সত্যক সদায় তিনিটা স্তৰত প্ৰয়োগ কৰিবলৈ যত্ন কৰিছিল। এটা হ'ল একেবাৰে উচ্চতম পৰ্যায়ৰ যিটো দাৰ্শনিক তত্ত্ব, যিটো আমাৰ ঋষিসকলে এটা সত্যৰ দৰ্শন পাইছিল, তেওঁলোকক সেইবাবে দ্ৰষ্টা বুলি কোৱা হয়, চিয়াৰ বুলি কোৱা হয়, দ্ৰষ্টা। তেওঁলোকে এটা সত্য প্ৰত্যক্ষ কৰিছিল। সত্য তেওঁলোকৰ কাৰণে ইণ্টেলেকচুৱেল থেচিছ নহয়, তেওঁলোকে সত্য দৰ্শন হৈছিল, সেইকাৰণে শ্ৰুতি বুলি কোৱা হয়, তেওঁলোকে কাণেৰে শুনিছিল। আৰু সেই সত্যই পিছত গৈ তাৰ দ্বিতীয় পৰ্যায়টোত আমাৰ যিসকল মনীষী থাকে, যিসকল চিন্তাৰ থাকে, যিসকল বুদ্ধিজীৱী থাকে, তেওঁলোকে বিভিন্ন ধৰণে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সৃজনশীল সাহিত্য বা সৃজনশীল দৰ্শন ইত্যাদি সৃষ্টি কৰে। আৰু একেবাৰে তলৰ পৰ্যায়ত সমাজ জীৱনত, এইটো ভাৰতীয় সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য, মই পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। সেই উচ্চতম সত্যটোকো আমি একেবাৰে এজন নিৰক্ষৰ মানুহেও যাতে সেই উচ্চতম সত্যটোত এদিন গৈ উপনীত হ'ব পাৰে, কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে আমি তেওঁক বিজড়িত কৰি ৰাখিবলৈ যত্ন কৰোঁ, বিজড়িত কৰি ৰাখিবলৈ। কিন্তু বহু ক্ষেত্ৰত হয়তো আপাত দৃষ্টিত দেখা পালে আমি সেই উচ্চতম দৰ্শনৰ লগত, উচ্চতম সত্যৰ লগত সেই নিম্নতৰ পৰ্যায়ৰ সামাজিক প্ৰথাটোৰ কোনো সম্পৰ্ক আমাৰ প্ৰত্যক্ষ নহ'বও পাৰে। এটা কাৰণ হ'ল সেইটো। গতিকে আৰু এইটোক আমি ইভিন আনকি মানুহৰ শৰীৰকো ভাৰতবৰ্ষই দৃষ্টিপাত কৰিছে তিনিটা স্তৰ। প্ৰথমটো হ'ল আমাৰ স্থূল শৰীৰ, তাৰপিছত কৈছে আমাৰ এটা সূক্ষ্ম শৰীৰ আছে, সূক্ষ্ম শৰীৰৰ অন্তৰালত আমাৰ এটা কাৰণ শৰীৰ আছে, কজেল বডি আছে। ঠিক তেনেকৈ আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতো আমি কওঁ এখন ছাৰ্ফেচ ইণ্ডিয়া, এখন ইনাৰ ইণ্ডিয়া আছে, এখন ইনমষ্ট ইণ্ডিয়া আছে। ছাৰ্ফেচ ইণ্ডিয়াত পৃথিৱীৰ আন দেশৰ লগত ভাৰতবৰ্ষ একেই, কিন্তু যেতিয়া আমি ইনাৰ ইণ্ডিয়াত প্ৰৱেশ কৰিম, তেতিয়াই পৃথিৱীৰ আন দেশৰ সৈতে কিছুমান স্বতন্ত্ৰ বৈশিষ্ট্য আমি লক্ষ্য কৰিম। আৰু একেবাৰে যেতিয়া আমি ইনমষ্ট ইণ্ডিয়াত প্ৰৱেশ কৰিম, মই পিছত পৰৱৰ্তী সময়ত কম, এটা কাৰণ হ'ল এইটো যে তিনিটা স্তৰ। আৰু এটা স্তৰ হ'ল সেই উচ্চতম সত্য যিটো আমাৰ ঋষিসকলে দৰ্শন কৰিছিল, শুনিছিল, সেই সত্যটো আবাল বৃদ্ধ বনিতা সকলোৱে নিজৰ জীৱনৰ মাজত ৰূপায়িত কৰিব লাগিব। কিন্তু প্ৰত্যেকে চেতনাৰ সমান পৰ্যায়ত নাথাকে। এজন সাহিত্যিকে সেই সত্যটোক যি ধৰণে অভিব্যক্ত কৰাৰ প্ৰয়াস কৰিব, এজন নিৰক্ষৰৰ ক্ষেত্ৰত আমি বেলেগ ধৰণে তেওঁক বুজাব লাগিব। আমি প্ৰত্যেকৰে কাৰণে এতিয়া কিন্তু যিবিলাক চেমিটিক ৰিলিজন, যিবিলাকক আমি চেমিটিক ৰিলিজন বুলি কওঁ, তেওঁলোকে পৃথিৱীৰ সকলো দেশৰ বাবে, সকলো সময়ৰ বাবে, সকলো মানুহৰ বাবে নিৰক্ষৰ, সাক্ষৰ, জ্ঞানী, অজ্ঞানী, পৃথিৱীৰ সকলো স্থান, কাল, পাত্ৰ, কোনো ধৰণৰ তেওঁলোকে ব্যতিক্ৰম স্বীকাৰ নকৰে। প্ৰত্যেকে একে নিয়ম, একেবাৰে মানে আমেৰিকা হওক, একেবাৰে ইথিঅপিয়া হওক, এজন ৮০ বছৰীয়া ব্যক্তি হওক, নিৰক্ষৰ ব্যক্তি, জ্ঞানী ব্যক্তি, সকলোৱে বাধ্যতামূলকভাৱে একেই কথা, একেই নিয়ম পালন কৰিব লাগিব। কিন্তু ভাৰতবৰ্ষই মানুহক স্বাধীনতা দিছে। আৰু যিটো মানুহৰ ক্ৰমবিকাশ যিটো গ্ৰেজুৱেল ডেভেলপমেণ্ট, এইটো এটা ভাৰতীয় জ্ঞান পৰম্পৰাৰ লগতে বিজড়িত কথা। ভাৰতবৰ্ষই এজন মানুহক এদিনতে একেবাৰে পাৰ্থিৱ জীৱনৰ পৰা তেওঁ সত্যদ্ৰষ্টা ঋষি কৰিবলৈ চেষ্টা কৰা নাই, যে তেওঁ গ্ৰেজুৱেলি আগবাঢ়ক, তেওঁৰ যাতে প্ৰত্যেক স্তৰে স্তৰে ক্ৰমবিকাশ হওক। কাৰণ আমাৰ বাবে অনন্ত জীৱন পৰি আছে। ভাৰতবৰ্ষই পুনৰ্জন্মত বিশ্বাস কৰে। আমাৰ বাবে মাত্ৰ এটা জীৱনেই নহয়, অনন্ত জীৱন আমাৰ সন্মুখত পৰি আছে। গতিকে উই আৰ নট ইন এ হাৰি, আমাৰ কোনো শীঘ্ৰতা নাই। আমি লাহে লাহে উইদাউট বিং ইনটলাৰেণ্ট আমি লাহে লাহে বস্তুবোৰ শিকিম। সেই ধৰণে এই যে মই কোনো আমাৰ মূৰত সেন্দুৰ লোৱা, ভাৰতীয় এটা জ্ঞান পৰম্পৰাৰ উচ্চতম সত্য, একেবাৰে উচ্চতম নহয়, ক'বলৈ গ'লে যিটো একেবাৰে গীতাৰ মূল তত্ত্ব, উপনিষদ বেদৰ মূল তত্ত্ব হ'ল কি, আমি এটা শাশ্বত সত্যৰ পৰা উপজত। আমি যে জন্ম লাভ কৰিছোঁ, আমি এটা শাশ্বত সত্যৰ পৰা জন্ম লাভ কৰিছোঁ। শাশ্বত সত্যৰ পৰা জন্ম লাভ কৰা মানে কি? গীতাত শ্ৰীকৃষ্ণই কৈছে, মানুহ কোন? যে মম এইব অংশ সনাতন, মাই পোৰ্চন ইটাৰনেল, মম এইব অংশ সনাতন। তাৰমানে আমি কৃষ্ণ
according to Gita is the supreme divine. উপনিষদত সেইটো যেনিবা ব্ৰহ্মণ বুলি কোৱা হৈছে গতিকে আমি এই শাশ্বত যিটো সত্য দি আল্টিমেট ট্ৰুথ সেই আল্টিমেট ট্ৰুথৰ আমি এটা অংগ উই আৰ নট সেপাৰেটেড ফ্ৰম দি আল্টিমেট ট্ৰুথ কিন্তু বৰ্তমান আমি অহং চেতনাৰ দ্বাৰা আমাৰ এই সত্যটো আবৃত হৈ থাকে বাবে আমি নাজানো আমি ভাবো যে ভগৱান আৰু মই দুটা পৃথক সত্তা আৰু ভাৰতবৰ্ষই কৈছে আমি এদিন আমি উভতি সেই ব্ৰহ্মণৰ লগতেই আমি নিজক উই উইল ইউনাইট আৱাৰ সেল্ফ 50,000 জনম লাগিব পাৰে 70,000 জনম লাগিব পাৰে আৰু গীতাত এইটোৱেই কৈছে কি চতুৰ্থ অধ্যায়ৰ 10 নম্বৰ শ্লোকত মত ভাৱম আগতা বুলি কৈছে শ্ৰীকৃষ্ণই যে মত ভাৱম এই আগতা বুলি কৈছে গতিকে আমি এই যে আমাৰ সামাজিক জীৱনত যিমানবোৰ ৰীতি নীতি আমি পালন কৰিছো consciously or unconsciously we are heading towards becoming Narayan we are all after Narayan আমি consciously পুৰুষ হোক নাৰী হোক আমি জানি হোক নাজানি হোক কোনোবাই পাইলট হৈ পেলাই হৈছে কোনোবাই অধ্যাপক হৈ হৈছে কিন্তু আমি এখোজ দুখোজ গৈ we are all heading towards ব্ৰহ্ম আমি এই ব্ৰহ্মণৰ দিকেই গতি কৰিছো আমি আৰু এই যেটো উচ্চতম সত্যটো ভাৰতবৰ্ষই নিজৰ সমাজ ব্যৱস্থাৰ প্ৰতিটো স্তৰত তাক ৰূপায়িত কৰিবলৈ যত্ন কৰিছে মই এইখিনি পটভূমিটো কিয় কৈছো নহলে আমি কথাটো বুজি নাপাওঁ এই যে আমি কোৱা হয় যে গোপীসকলে নিজৰ সামাজিক প্ৰতিষ্ঠাৰ প্ৰতি উপেক্ষা কৰি কৃষ্ণৰ পিছত দৌৰিছিল ৰাধা কৃষ্ণৰ কাৰণে বাউলী হৈ আছিল কেৱল গোপী আৰু ৰাধাই কৃষ্ণৰ প্ৰতি বাউলী হোৱা নাই পৃথিৱীৰ সমস্ত নাৰী ইজ আফটাৰ শ্ৰীকৃষ্ণ পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়ে আচলতে এই যে আমি আমাৰ স্বামীক আমি পতি বুলি কৈছো স্বামী বুলি শব্দটো কৈছো আমাক পাশ্চাত্যৰ ফেমিনিজিমে কি বুলি কয় এইটো যেন এটা দাসত্বৰ পৰিচয় সাৰ্ভিটিউড নহয় আচলতে আমি এই যে স্বামী মোৰ যিটো মানৱ পতি মানৱ স্বামীৰ জৰিয়তে আই এম সাৰ্চিং দি জগতৰ প্ৰতি আসলতে মোৰ মানৱ পতিটো কেৱল মাত্ৰ মুখ সোঁৱৰাই ৰাখিবৰ বাবে এটা স্মাৰক হে কেৱল মাত্ৰ মই আসলতে আই এম লুকিং আফটাৰ জগতৰ প্ৰতিৰ ওচৰতে মই যাব বিচাৰিছো আৰু একেবাৰে আমাৰ আধুনিক যুগত মীৰা মানে যিসকলে মীৰাৰ বিষয়ে জানে নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি এদিন একেবাৰে নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি কৃষ্ণৰ লৈকে গুচি গৈছিল এয়া একেবাৰে দাপৰ যুগৰ কথা নহয় এয়া আমাৰ একেবাৰে ঐতিহাসিক সত্য হয়নে গতিকে আমি উই আৰ অল আফটাৰ শ্ৰীকৃষ্ণ পুৰুষেই হওক নাৰীয়েই হওক নাৰীৰ ক্ষেত্ৰত বিশেষভাৱে এই যে সেন্দুৰ লোৱা প্ৰথাটো আজি আৰু কোনো নাজানে যেতিয়া আমি সেন্দুৰ লৈছিল আগত নাৰীয়ে সেন্দুৰ লওঁতে তেওঁ যেতিয়া মূৰত সেন্দুৰ লৈছিল তেতিয়া নাৰীয়ে বিবাহিত নাৰীয়ে প্ৰথম মন্ত্ৰটো উচ্চাৰণ কৰিছিল ওম কৃষ্ণায় নমঃ তেওঁৰ নিজৰ স্বামীৰ নাম লোৱা নাছিল স্বামীটো কেৱল মাত্ৰ প্ৰতিভূ স্মাৰক বুলি আচলতে উই আৰ অল আফটাৰ জগতৰ প্ৰতি লৰ্ড অফ দি ইউনিভাৰ্ছ এই যে স্বামী শব্দটো কিয় কোৱা হৈছে নট স্বামী অফ ইয়ৰ সেল্ফ আমি উই আৰ অল আফটাৰ জগতৰ স্বামী উই আৰ অল আফটাৰ জগন্নাথ গতিকে প্ৰথম যিটো মূৰত সেন্দুৰ ললে মন্ত্ৰটো মাতিছিল ওম কৃষ্ণায় নমঃ যেতিয়া কপালত সেন্দুৰ লৈছিল তেতিয়া মন্ত্ৰ মাতিছিল ওম কেশৱায় নমঃ যেতিয়া কণ্ঠনলীত সেন্দুৰ লৈছিল তেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিছিল ওম গোবিন্দায় নমঃ যেতিয়া খাৰুত যেতিয়া সেন্দুৰ লগাইছিল তেতিয়া উচ্চাৰণ কৰিছিল ওম মধুসূদনায় নমঃ আকৌ যেতিয়া কাপুৰত সেন্দুৰ লগাইছিল তেতিয়া উচ্চাৰণ কৰিছিল ওম বাসুদেৱায় নমঃ ইয়াত নিজৰ ফিজিক্যাল হাজবেণ্ডৰ কোনো ভূমিকাই নাই মূৰৰ সেন্দুৰৰ সৈতে ইট ইজ এ ডাইৰেক্ট ৰিলেশ্যন উইথ দি সুপ্ৰিম লৰ্ড বাট আনকনচিয়াছলি কিন্তু তাকেই আমাৰ এই যে আমি কিয় ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে নাজানো বাবে আমাক পাশ্চাত্যৰ ফেমিনিষ্ট মুভমেণ্টে আমাক কিমান বিপথে পৰিচালিত কৰিছে কিন্তু মই যেটো ব্যাখ্যা কৈছো ইউ মে একসেপ্ট ইট ইউ মে থ্ৰো ইট অ্যাৱে ইট ইজ আপ টু ইয়োৰ ফ্ৰীডম দিস ইজ এ ফ্ৰী ওয়ার্ল্ড মই কেতিয়াও নকওঁ যে এইবোৰ কথা মই কোৱা কথাখিনিকে সত্য বুলি মানি ল'ব লাগিব
আৰু সেয়াও এটা ভাৰতীয় জ্ঞান পৰম্পৰাৰে বস্তু মই কোৱা নাই এই যে যেটো স্বাধীনতা মই দিছো এই স্বাধীনতাটো মই দিয়া স্বাধীনতা নহয় ভাৰতবৰ্ষই দিয়া স্বাধীনতা কোত আছে সেইটো গীতাৰ 63 নম্বৰ শ্লোক অন্তিম অধ্যায়ৰ 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক আজি গৈ তোমালোকে গীতাখন মেলি এই শ্লোকটোৰ অৰ্থ বুজি চাবা 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক পৃথিৱীত কোনোবা গুৰুৱে শিষ্যক এই স্বাধীনতা দিব নেকি কৈছে যে গোপাই কৃষ্ণ অৰ্জুন তুমি এতিয়া কি কৰিবা মইতো তোমাকে 17টা অধ্যায় 3 ঘণ্টা 4 ঘণ্টা ধৰি এই যুদ্ধ স্তব্ধ কৰি তোমাক শিক্ষা দিলো এজন ৰিলিজিয়নিষ্ট যদি হলহেঁতেন কি কৰিলেহেঁতেন বোলে নাও ইউ হেভ টু অবে অল দিছ থিংছ মই যিবোৰ ক'লো তুমি এইবোৰ মানিব লাগিব পৃথিৱীৰ সেমিটিক ধৰ্মসমূহে ক'ব যে নহয় তুমি একো হৰণ ভগন নোহোৱাকৈ ইয়াৰ প্ৰতিটো কথা 16 অনাই তুমি মানিব লাগিব কিন্তু 17টা অধ্যায় আৰু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকলৈকে ব্যাখ্যা কৰাৰ পিছতো কৃষ্ণই অৰ্জুনক কৈছে যথেষ্টসি তথা গুৰু কৈছে যথা ইচ্ছা তথা গুৰু এই স্বাধীনতা দিব কোনোবাই কিন্তু কেৱল মাত্ৰ এটাই ৰিকুৱেষ্ট কৰিছে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আফটাৰ ডিউ ৰিফ্লেকশ্যন যে তুমি নিজৰ গভীৰভাৱে চিন্তা কৰিবা গভীৰভাৱে ধ্যান কৰিবা মই যিখিনি কথা ক'লো এইখিনি চিন্তা কৰিবা ধ্যান কৰিবা আৰু তাৰ পিছত তোমাৰ যি ইচ্ছা কৈছে যথা ইচ্ছা তথা গুৰু যথা ইচ্ছা তথা গুৰু আৰু সেই অৰ্জুনে কিন্তু বোধহয় most probably 70 শ্লোকত 70 নম্বৰ শ্লোকত মই হয়তো অলপ সংখ্যাটো মোৰ ইফাল সিফাল হ'ব পাৰে হয় 70 নে 72 কৃষ্ণৰ আগত কৈছে কি মোৰ এতিয়া সকলো মোহ নোহোৱা হৈ গৈছে এই সখা কোৱা তুমি মোক কি কৰিব লাগে কোৱা তুমি মোক যি কৰিবলৈ কোৱা মই তাকেই কৰিম যিজনে দ্বিতীয় অধ্যায়ত কৈছে যে মই আৰু যুদ্ধ নকৰোঁ সেই কৃষ্ণই গৈ 18 নম্বৰ অধ্যায়ত কৈছে তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম এই যে মই ক'লো যে why practically covering everything about India should be regarded as Indian knowledge system ভাৰতৰ সৈতে জড়িত আনকি এটা স্থূল সামাজিক পৰম্পৰাৰো যদি আমি উচিতভাৱে গৱেষণা কৰিব পাৰোঁ তাৰ লগত আমি এটা জ্ঞান তত্ত্ব আমি পাম এতিয়া আমাক বামপন্থীসকলে বা ভাৰত বিৰোধী যিবোৰ আছে তেওঁলোকে আমাক কেতিয়াবা আমাক যথেষ্ট আমাক লৈ পেলাই তেওঁলোকে কৌতুক কৰে কি কৰে তোমালোকৰ দেশত 33 কোটি দেৱতা আছে 33 কোটি দেৱতা আছে তোমালোকৰ দেশত তেতিয়া যিমান কোটি মানুহ আছে কিমান কোটি দেৱতা তোমালোকৰ দেশত 12টা মাহত 13টা উৎসৱ মইতো 12টা মাহত 13টা উৎসৱ নহয় কি জানি আজিৰ দিনটোতে এই যে 22 আগষ্ট 2025 যদি কোনোবাই সমগ্ৰ ভাৰতবৰ্ষৰ একেবাৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে হিচাপ লয় আজিৰ দিনটোতে কি জানি 20000 কি জানি ওটত মিলি পেলাই হাজাৰ উৎসৱ আজিৰ দিনটোতে পালিত হৈছে কিন্তু যদি কোনোবাই সত্যনিষ্ঠভাৱে এই উৎসৱবোৰৰ উদ্দেশ্য আৰু উৎসৱবোৰৰ অন্তৰালত থকা গভীৰতম জ্ঞানৰ বিষয়ে যদি গৱেষণা কৰে ইয়াৰ অন্তৰালত মাত্ৰ 4টা তত্ত্ব কৰবাত এটা তত্ত্ব বেছিকে পাব 3টাৰ বাবে হয়তো কম ফোকাস কৰবাত 2টাৰ ওপৰত গুৰুত্ব দিছে বাকি 2টা গৌণ হিচাপে আছে কিন্তু এটা নহয় এটা 4টা তত্ত্বৰ ভিতৰত পাবই মই একেবাৰে সাহসৰ সৈতে কৈছো যিকোনো উৎসৱ একেবাৰে অসমৰ এটা একেবাৰে আমাৰ ইয়াতে মানে কামাখ্যাৰ অম্বুবাচী উৎসৱৰ পৰা আৰম্ভ কৰি যিকোনো একেবাৰে আমাৰ প্ৰত্যেকৰে গাঁৱৰ অখ্যাত এটা উৎসৱ মাত্ৰ 4টা তত্ত্ব তাৰ অন্তৰালত আছে ভৱিষ্যতে আমি যিবিলাকে আমি ভাৰতীয় সমাজতত্ত্বক লৈ আমি সচেতন হম আমাৰ বাবে দায়িত্ব সেইবোৰ পাতোদ্ধাৰ কৰা কি 4টা বস্তু পাম প্ৰথমটো জ্ঞানম হয় জ্ঞানম পাম জ্ঞানৰ ধাৰণা পাম এটা নহয় কনসেপ্ট অফ ইউনিটি ঐক্যম নহয় কনসেপ্ট অফ পাৱাৰ সামৰ্থ্যম আৰু নহলে কনসেপ্ট অফ ফ্ৰীডম স্বাতন্ত্ৰ্য এই 4টা তত্ত্বৰ বাহিৰে এটা নহয় এটা আমি পামেই পাম যিকোনো উৎসৱৰ অন্তৰালত জ্ঞানম সামৰ্থ্যম স্বাতন্ত্ৰ্যম আৰু সামৰ্থ্যম নলেজ পাৱাৰ ইউনিটি এণ্ড ফ্ৰীডম
এই চাৰিটাৰ বাহিৰে আমি আন একো নাপাওঁ গতিকে অন্তত আমি এতিয়াৰ পৰা আমি আত্মৰক্ষাত্মক হ'ব নালাগে আমাক যেতিয়া কোনোবাই প্ৰশ্ন কৰিলে আমি সাহসেৰে উত্তৰ দিব পাৰিব লাগিব আৰু এই কথাটো মই কিহৰ ওপৰত ভিত্তি কৰি কৈছোঁ মোৰ এইটো নিজৰ মগজুৰ পৰা সৃষ্টি কৰি কোৱা কথা নহয় শ্ৰী অৰবিন্দই আদৰ্শ সমাজৰ মাত্ৰ দুখাৰী বাক্যত এটা সংজ্ঞা দিছে মাত্ৰ দুখাৰী বাক্য আদৰ্শ সমাজ তেওঁৰ এখন একেবাৰে সৰু পুস্তিকা আছে ইমানতকৈ সৰু 3 পেজ 4 পেজ মানৰ এটা মূল বাংলাত লেখা এটা প্ৰবন্ধ আছে প্ৰবন্ধটোৰ শীৰ্ষক হ'ল জগন্নাথৰ ৰথ আমিতো জগন্নাথৰ ৰথ বুলি জানো কিমান ডাঙৰ উৎসৱ উৰিষ্যাত পুৰীত কোটি কোটি মানুহ ভাগ লয় কিন্তু জগন্নাথৰ ব্যাখ্যাটো কি জগন্নাথৰ ৰথ মানে কি শ্ৰী অৰবিন্দই কৈছে জগন্নাথ মানে কি লৰ্ড অফ দি ইউনিভাৰ্স জগন্নাথ এই যে জগতৰ পতি তেওঁ কৈছে মই তেওঁৰ যিটো মূল বাংলাটো মই কৈ দিছোঁ কৈছে আদৰ্শ সমাজ মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানের বাহন আদর্শ সমাজ নট দি সোসাইটি ক্রিয়েটেড বাই ইন্টেলেকচুয়ালিটি কৈছে আইডিয়াল সোসাইটি কি কৈছে আদর্শ সমাজ মনুষ্য সমষ্টির অন্তরাত্মা ভগবানের বাহন আদর্শ সমাজ মনুষ্য সমষ্টির অন্তরাত্মা ভগবানের বাহন জগন্নাথৰ ৰথ বুলি কৈছে জগন্নাথ মানে কি ভগবানের বাহন কিন্তু সেইজন ভগবান ক'ত আছে বৈকুণ্ঠত থকা ভগবানৰ নে সেই অতীন্দ্ৰিয় ভগৱান আমি যিটো ব্ৰহ্মণ বুলি কৈছোঁ শ্ৰী অৰবিন্দই কৈছে নহয় কোনজন ভগৱান ভাৰতবৰ্ষই কৈছে ভগৱানৰ ঘৰ 3টা ঘৰ আছে ভগৱানৰ বাসভূমি 3টা এটা আমাৰ প্ৰত্যেকৰে হৃদয় ক'ত কৈছে গীতাত শ্ৰীকৃষ্ণই কৈছে 61 নম্বৰ শ্লোকৰ 15 নম্বৰ ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি আৰু বাৰে বাৰে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে তমেব শৰণং গচ্ছ সৰ্বভাৱেন কৈছে সেইজন ভগৱানৰহে শৰণ ল'ব দিছে কোনো বৈকুণ্ঠৰ ভগৱানৰ শৰণ ল'ব নাই দিয়া তেওঁৰ প্ৰতিও শৰণ ল'ব নাই দিয়া 61 নম্বৰ আৰু তেওঁ এইটো গুহ্যতৰম জ্ঞান বুলি কৈছে শ্ৰীকৃষ্ণৰ এইটো গুহ্যতৰম জ্ঞান বুলি কৈছে গুহ্যতৰম জ্ঞান বুলি কৈছে সেইজন ভগৱানৰে তুমি শৰণ লোৱা ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি প্ৰায় 17টা 18টা শ্লোকত শ্ৰীকৃষ্ণই বাৰে বাৰে গীতাত এই যে অন্তৰ্যামী যিটো ভাগৱত সত্তা তাৰ প্ৰতি আঙুলি নিৰ্দেশ কৰিছে এটা হ'ল ভগৱানৰ স্থান মোৰ ভিতৰত আছে এটা ক'ত আছে আৰু ভগৱান গীতাতেই প্ৰমাণ দিছে ক'ত একাদশ যিটো অধ্যায় যেতিয়া শ্ৰীকৃষ্ণই বিৰাট ৰূপ দেখুৱাইছিল এই বিৰাট ৰূপটো কি ইউনিভাৰ্চেল নাৰায়ণ অৰ্থাৎ এই যে জগতৰ ভিতৰত যেনেকে মোৰ হৃদয়ৰ ভিতৰত আছে তেনেকে জগতৰ ভিতৰতো ভগৱানৰ স্থান আছে ইউনিভাৰ্চেল ডিভাইন যে বিশ্বব্যাপী নাৰায়ণ ইউনিভাৰ্চেল নাৰায়ণ যিটো বিৰাট ৰূপ বুলি কৈছে আৰু এজন ভগৱান ট্ৰেন্সেন্ডেন্টেল ডিভাইন যেটো অতীন্দ্ৰিয় এই যিটো আমাৰ প্ৰপঞ্চ বিশ্ব প্ৰপঞ্চ এই যিটো সম্ভূতি এই যিটো বিকামিং বুলি কৈছোঁ তাৰ সিপাৰত অতীন্দ্ৰিয় জগত তেনেহ'লে এই যে ভগৱানৰ তিনিটা ভূমি আছে প্লেন আছে নিবাস স্থল আছে তাৰ ভিতৰত এটা কি যে প্ৰত্যেক মনুষ্যৰ হৃদয়ত আছে শ্ৰী অৰবিন্দই কৈছে কেৱল মনুষ্যৰ হৃদয়তে নহয় সামূহিকভাৱে সমাজৰ ভিতৰতো এজন ভগৱান আছে আৰু তাৰ হাইয়েষ্ট ফৰ্মটো কি ইউনিভাৰ্চেল নাৰায়ণ অৰ্থাৎ ইউনিভাৰ্চেল নাৰায়ণ আৰু মোৰ যিটো অন্তৰ্যামী ভাগৱত সত্তা এই দুটাৰ মাজত আৰু বহুত সমষ্টি আছে মোৰ সমাজ আছে দেশ আছে মানৱ জাতি আছে এইবোৰৰ মাজতো ভগৱান আছে গতিকে শ্ৰী অৰবিন্দই কৈছে যে জগন্নাথৰ ৰথ মানে ভগৱানৰ বাহন কিন্তু কোনজন ভগৱানৰ মনুষ্য সমষ্টিৰ যিজন অন্তৰাত্মা তোমাৰ ভিতৰত থকা ভগৱানজনৰ নহয় মোৰ ভিতৰত থকা ভগৱানজনৰ নহয় আমি সামূহিকভাৱে প্ৰত্যেকৰে সমাজৰ ভিতৰত থকা যিজন ভগৱান সেইভাবে কৈছে কি আদৰ্শ সমাজ মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানের বাহন অর্থাৎ জগন্নাথের যাত্রার রথ জগন্নাথৰ যাত্ৰাৰ এইটোই হ'ল ব্যাখ্যা তাৰপিছত কৈছে ৰথ হ'ব লাগিলে 4টা চাকা লাগিব 4টা চক্ৰ লাগিব এতিয়া আধুনিক গাড়ীৰ চকা মানুহৰ বাহনৰ চকাৰ টায়াৰ যে কোনোবাটো MRF কোম্পানী কোনোবাটো এপলো
ইয়াত শ্ৰী অৰবিন্দই কৈছে এই যিখন ভগৱানৰ বাহন মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন অৰ্থাৎ জগন্নাথৰ ৰথ তাৰ 4টা চাকা এই 4টা চকা মই যি 4টা চাকা আগত ল'লোঁ কৈছে ঐক্য স্বাধীনতা জ্ঞান আৰু শক্তি ঐক্যম স্বাতন্ত্ৰম জ্ঞানম আৰু জ্ঞানম আৰু সামৰ্থ্যম শক্তি পাৱাৰ গতিকে এই 4টাই হ'ল আদৰ্শ সমাজৰ ভিত্তি কিন্তু অৰ্ডিনাৰী সমাজৰ নহয় এই 4টা অবিহনে আমি আদৰ্শ সমাজ কস্মিন কালেও গঢ়ি তুলিব নোৱাৰিম আৰু সেইবাবে ভাৰতৰ সমগ্ৰ সমাজ ব্যৱস্থাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই 4টা বস্তুৰ লগতে আমাৰ পৰিচয় আৰু সেইবাবে মই ক'লোঁ এই যিটো কৈছে যে ওৱান লাইনাৰ ডেফিনেশ্যন ইট ইজ প্ৰিচাইজ ইট ইজ দি মষ্ট কম্প্ৰিহেনচিভ ডেফিনেশ্যন গতিকে আমি সেই ধৰণে যিটো ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিটো ব্যাখ্যা আমি প্ৰথম এই ব্যাখ্যাটো কৰিলোঁ তাৰপিছত সেই 3জন লেখকে এটা কথা কৈছে যে ইট ইজ এ হিউজ চেলেঞ্জ ৰিয়েলি হোৱাট ইজ IPS এইটো ব্যাখ্যা কৰাটো ইমান সহজ কথা নহয় কিয় সহজ কথা নহয় তেওঁ যুক্তি দিছে তেওঁলোক 3জন লেখকে কৈছে ফৰ এ নেশ্যন উইথ মোৰ দেন 5,000 years of recorded history পৃথিৱীৰ আন দেশে নিজৰ 2000 বছৰৰ ইতিহাস 3000 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰে বাট উই হেভ দি ৰেকৰ্ডেড হিষ্ট্ৰী মানে কি প্ৰমাণ কি আমাৰ ঋগ্বেদ ইজ দি আৰ্লিয়েষ্ট ফৰ্ম অফ হিউমেন ক্ৰিয়েশ্যন গতিকে আমাৰ ভাৰতবৰ্ষ কৈছে এটলিষ্ট বুলি কৈছে ইট কুড বি মোৰ অলছো এটলিষ্ট কৈছে যে ফৰ এ নেশ্যন উইথ মোৰ দেন 5,000 years of recorded history abundant cultural and archaeological artifacts যিবোৰ আমাৰ শৈল্পিক উপাদান কৈছে abundant মানে ইমান আছে আমাৰ তাৰ কোনো লেখ যোগ নাই আৰু কৈছে আৰু কি এণ্ড কৈছে লিটাৰেচাৰ কৈছে recorded history of literature recorded history of abundant cultural and archaeological artifacts তাৰপিছত কি কৈছে and social and community practice কিমান আমাৰ ভাৰতবৰ্ষত লাখ লাখ সামাজিক প্ৰথা আছে কিমান সম্প্ৰদায় আছে কৈছে যে তেনেকুৱা এখন জাতিৰ তেনেকুৱা এখন দেশৰ জ্ঞান পৰম্পৰা ব্যাখ্যা কৰাটো ইট ইজ ইনডিড এ হিউজ চেলেঞ্জ এইভাবে কৈছে যে ডিফাইনিং হোৱাট কনষ্টিটিউটছ ইণ্ডিয়ান নলেজ ইটসেলফ এ হিউজ চেলেঞ্জ এটা হিউজ চেলেঞ্জ বুলি কৈছে এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান অন্ততঃ মোৰ দৰে মানুহক আই নিড এটলিষ্ট 5,000 বাৰ্ড মই 5,000 জনম ললৈ কিজানি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে মই শতকৰা 100% নাজানো because it is almost infinite যেনেকৈ আমি অনন্ত ব্ৰহ্মণক অনন্ত বুলি কৈছো ভাৰতীয় জ্ঞান পৰম্পৰাও অলমোষ্ট অনন্ত তেনেহ'লে তাৰ পিছৰ প্ৰশ্নটো উত্থাপিত হ'ব পাৰে যে এই ভাৰতীয় জ্ঞান পৰম্পৰাৰ সীমা কি পৰিধি তেনেহ'লে এই যে that practically covers everything about India তেনেহ'লে ভাৰতীয় জ্ঞান পৰম্পৰাৰ সীমা কি হ'ব পৰিধি কি হ'ব তাৰ পৰিসীমা কি হ'ব কৈছে লিটাৰেচাৰ cultural and social practice historical evidence and other such knowledge assets available in all Indian language and dialects অকলেই 16টা স্বীকৃত ভাষাতেই নহয় ভাৰতত যিমান উপভাষা আছে দোৱান আছে একেবাৰে মেঘালয়ৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰলৈ কৈছে কি যে ভাৰতৰ সাহিত্য সংস্কৃতি সামাজিক প্ৰতিষ্ঠান historical evidence and other such knowledge assets available in all Indian languages, dialects and geographical regions. No region can be excluded. আমি একেবারে মেঘালয়ৰ পৰা মহাৰাষ্ট্ৰ কৰ্ণাটকৰ পৰা কেৰালা একেবাৰে গুৱাহাটীৰ পৰা গুজৰাট নাগালেণ্ডৰ পৰা একেবাৰে নাইনিতাল আমি কোনো এটা অঞ্চল কোনো এখন জিলা আমি একোকেই বাদ দিব নোৱাৰো গতিকে তাৰ পৰিধিটো তাৰ মানে কিমান ব্যাপক আমি এজন মানুহৰ বাবে তাৰ অনন্ত সমল গৱেষণাৰ কৰি আছে অনন্ত তেনেহ'লে ইয়াৰ মাজত আৰু এটা পৰিধি আমি সময়ৰ পৰিধিটো কি হ'ব হোৱাট উড বি দি টাইম ডাইমেনশ্যন তেনেহ'লে IPSৰ টাইম ডাইমেনশ্যন কি হ'ব IPS বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা ধাৰণা হ'ব পাৰে যে আমি অকল অতীত ভাৰতৰ কথাই চিন্তা কৰিম নেকি ন ভাৰতৰ অতীত বৰ্তমান আনকি ভাৰতৰ ভৱিষ্যত all
3 will have to be included. That time dimension. আমি কিয় অতীত বৰ্তমান আৰু ভৱিষ্যতৰ মাজত সম্বন্ধ শ্ৰী অৰবিন্দই দুটা উপমা দিছে মই ভাবোঁ তাতকৈ সুন্দৰ উপমা আৰু থাকিব নোৱাৰে এই যে মানুহে আমি আমাৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে আমি সদায় সংঘৰ্ষত লিপ্ত হওঁ যে কোনোবাই কয় আমি অতীতৰ ফালে দৃষ্টি দিয়া ভাল কোনোবাই কয় আমি বৰ্তমানৰ ওপৰত ফ'কাছ কৰা ভাল কোনোবাই কয় নহয় আমি ভৱিষ্যতৰ ফালে দৃষ্টিপাত কৰা উচিত কিন্তু তিনিটাৰ মাজত there is interconnection interdependence কি সেইকেইটা শ্ৰী অৰবিন্দই কৈছে we are children of the past আমি অতীতৰ সন্তান but the possessor of the present বৰ্তমানৰ স্বামী but the creator of the future আমি ভৱিষ্যতৰ দ্ৰৱ আমি ভৱিষ্যতৰ স্ৰষ্টা যে আমি অতীতৰ সন্তান ভৱিষ্যতৰ অধিকাৰী possessor of the present but the creator of the future এই তিনিটাৰ মাজত মই কৈছোঁ nobody can deny তাৰ যিটো ইণ্টাৰকানেকশ্যন আৰু এটা দিছে তেওঁ কম্পেৰিজন কি কৈছে past is our foundation present is our material future is our goal and summit কৈছে ভৱিষ্যত আমাৰ লক্ষ্য আৰু আমাৰ বাবে বৰ্তমান কি বৰ্তমান আমাৰ বাবে হ'ল উপাদান যি উপাদানৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত গঢ়ি তুলিম আৰু তেনেহ'লে অতীত কি অতীত আমাৰ ভিত্তি অতীত আমাৰ ফাউণ্ডেশ্যন গতিকে অতীতক বাদ দি বৰ্তমানৰ কোনো মূল্য নাই আৰু অতীত আৰু বৰ্তমানক বাদ দিলে আমি ভৱিষ্যত কেতিয়াও গঢ়ি তুলিব নোৱাৰোঁ আৰু সেইবাবে এই যে টাইম ডাইমেনশ্যন কৈছে দি আদাৰ এছপেক্ট অফ দি ইছ্যু ইজ দি টাইম ডাইমেনশ্যন আৰু কিয় ভৱিষ্যত আৰু বৰ্তমানক ল'ব লাগিব বিকজ কৈছে যেনেকৈ মই এটা জ্ঞানৰ কথা ক'লোঁ যে এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' associated with a knowledge ঠিক এই ধৰণে কৈছে knowledge is continuously synthesized by any society জ্ঞান যে অকল 5000 বছৰ আগতেই যে জ্ঞান উন্মেষিত হৈছিল তেনেধৰণৰ কথা নহয় জ্ঞান আজিও ইয়াতে নতুনকৈ এটা নাজানা জ্ঞান এটা কোনোবা ঋষিয়ে কোনোবা মনীষীয়ে অভিব্যক্ত কৰিব পাৰে আৰু সেইবাবে আমি অতীতকো বাদ দিব নোৱাৰোঁ আমি বৰ্তমানকো বাদ দিব নোৱাৰোঁ ভৱিষ্যতকো বাদ দিব নোৱাৰোঁ এইভাবে কি কৈছে the other aspect of the issue is the time dimension the knowledge is continuously synthesized by any society knowledge as such available in India from the prehistoric time to the current day যদি ইয়াত লেখকজনে to current day বুলি কৈছে in my opinion we have to include future too কেৱল বৰ্তমানেই নহয় আমি একেবাৰে prehistoric সময়ৰ পৰা আমাৰ বৰ্তমান আৰু আমাৰ ভৱিষ্যতকো ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিটো টাইম ডাইমেনশ্যনৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব লাগিব তেনেহ'লে আকৌ আমি যিটো কৈছিলোঁ যে ডিফাৰেণ্ট মিনিংছ টু ডিফাৰেণ্ট ষ্টেক হোল্ডাৰ বিভিন্ন ষ্টেক হোল্ডাৰ অংশীদাৰসকলে ভিন ভিন ধৰণে ভাৰতীয় জ্ঞান পৰম্পৰাক ব্যাখ্যা কৰিব পাৰে কিয় বিকজ ইট ইজ এন ইভলভিং ছাবজেক্ট মাত্ৰ 10 বছৰ তাৰ বয়স হৈছে আৰু 2020ৰ পৰাহে নতুন শিক্ষানীতিৰ জৰিয়তে ই এটা আনুষ্ঠানিক মৰ্যাদা আনুষ্ঠানিক স্বীকৃতি পাইছে কৈছে আৰ্গুৱেবলি IPS can evoke different meanings to different stakeholders as it is an evolving subject evolving areas it could be defined variously by various authors গতিকে কেৱল মই যিসকল লেখকৰ পৰা যিটো ব্যাখ্যা দিছোঁ সেইটোৱে 100% সম্পূৰ্ণ শুদ্ধ বুলি আমি ধৰি লোৱাৰ কোনো উচিত নহয় কিন্তু ইন মাই অপিনিয়ন এই তিনিজন লেখকে যিটো ওৱান লাইনাৰ ডেফিনেশ্যন দিছে IPS ইজ এ জেনেৰিক ফ্ৰেজ that covers practically everything about India in my opinion though it is the most shortest definition the most precise definition in my opinion it is the most comprehensive definition of IPS তেনেহ'লে এই IPSৰ লগত ইণ্ডোলজিৰ কি পাৰ্থক্য আমি 2014 চনৰ আগতে যিটো শব্দ শুনিছিলোঁ সেইটো শব্দ আছিলে ভাৰত তত্ত্ব ইণ্ডোলজি ক'বলৈ গ'লে বেচিকেলি ইট ৱাজ এন একাডেমিক ষ্টাডি মানে আকৌ কি এই যে চিলেবাছ ইভেলুৱেশ্যন ৱৰ্কশ্বপ ছেমিনাৰ্ছ ফুটনোটছ ৰেফাৰেঞ্চ এই যিটো এটা ষ্ট্ৰিক্ট একাডেমিক ৰিজিম আছে আমি যেতিয়া একাডেমিক ষ্টাডি বুলি কওঁ কিন্তু আজি এতিয়া NEP 2020 আমাৰ দৰে মানুহক আহি আপোনালোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিছে কি আমাক কোৱা যে প্ৰফেচাৰ অফ প্ৰেক্টিছ তাৰ মানে এতিয়া আৰু IPS ইজ নট লিমিটেড টু একাডেমিক এৰিয়াছ
একাডেমিক নন একাডেমিক তার সিলেবাস থাকক নাথাকক তার ইভ্যালুয়েশন হোক নহওক একেবাৰে যেটো এটা স্ট্রিক্ট একাডেমিক রুল রেগুলেশন আছে কিন্তু ইন্ডোলজি ফার্স্ট ডেফিনেশন ডিস্টিংশনটো হল ইন্ডোলজি ওয়াজ এ স্ট্রিক্টলি একাডেমিক ডিসিপ্লিন কিন্তু IPS একাডেমিক ডিসিপ্লিন নহয় ইউ ক্যান অ্যাপ্রোচ ইট আপুনি জি ওয়েৰে অ্যাপ্রোচ কৰিব খুজে আপোনাক ওয়েলকাম কৰিব একেবাৰে আপুনি যেটো স্ট্রিক্ট একাডেমিক যেটো মেথডোলজি তাৰ ইভ্যালুয়েশন এইবোৰৰ ধৰণতে কৰিব লাগিব বুলি তাৰ ধৰা বান্ধা কথা নাই নাম্বাৰ ফার্স্ট পাৰ্থক্য দ্বিতীয় পাৰ্থক্য বেসিক্যালি ইন্ডোলজি বেসিক্যালি implies or includes South Asian studies আমাৰ দক্ষিণ পূব এছিয়াৰ বিষয়ক যেটো অধ্যয়ন সেইটোহে ভাৰত তত্ত্ব বুলি কয় কাৰণ এই দক্ষিণ পূব এছিয়াৰ অধিকাংশই এটা সময়ত ভাৰতবৰ্ষৰ অংগ আছিল গতিকে কিন্তু আমি এতিয়া IPS বুলি কওঁ যে আমি যেটো অখণ্ড ভাৰতবৰ্ষৰেই আমি জ্ঞান পৰম্পৰা বুজাইছো কিন্তু মূলত ইন্ডোলজি মিন্স সাউথ এছিয়ান স্টাডিজ এইটো হল 2 নম্বৰ পাৰ্থক্য 3 নম্বৰ পাৰ্থক্য ইন্ডোলজিৰ বাবে 4টা নিৰ্দিষ্ট বিষয় আছে তেওঁলোকৰ 5 নম্বৰ কোনো আৰু বিষয় নাছিল 4টা বিষয় কি কৈছে হিষ্ট্ৰী কালচাৰ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ ইন্ডোলজিৰ বিষয়বস্তু কেইকেইটা আছে লিটাৰেচাৰ ল্যাঙ্গুৱেজ হিষ্ট্ৰী এণ্ড কালচাৰ বেসিক্যালি তেওঁলোকে ডমিনেট কৰিছিল ল্যাঙ্গুৱেজ আৰু লিটাৰেচাৰ ভাৰত তত্ত্বৰ জৰিয়তে আমাৰ ভাৰতীয় ভাষাসমূহ অধ্যয়ন কৰিছিল এইটো তৃতীয় পাৰ্থক্য চতুৰ্থ পাৰ্থক্য হল IPS শব্দটো ভাৰতীয়সকলে নিজে কইন কৰিছে নিজে উদ্ভাৱন কৰিছে আৰু নিজৰ বাবে সম্পূৰ্ণ জগতৰ বাবে নিজৰ বাবে ভাৰতীয় জ্ঞান পৰম্পৰা ভাৰতবৰ্ষত উদ্ভূত এটা শব্দ কিন্তু ইন্ডোলজি শব্দটো ব্যৱহাৰ কৰিছিল পাশ্চাত্যবাদীসকলে টু ষ্টাডি এবাউট ইণ্ডিয়া এই ইন্ডোলজি শব্দটো ভাৰতীয়সকলে কোনোতে ব্যৱহাৰ কৰা নাই IPS টো যদিও 2014 চনৰ পৰা আমি শুনিবলৈ পাইছো ইণ্ডিয়ান নলেজ সিস্টেম বিষয়ক কিন্তু ইণ্ডিয়ান নলেজ বুলি ওয়ার্ডটো শ্ৰী অৰবিন্দ ইত্যাদিৰ লেখাত তেওঁলোকে ভাৰতীয় জ্ঞান বুলি কেতিয়াবাৰ পৰাই তেওঁলোকে লেখা মেলা কৰিছিল কিন্তু একেবাৰে এছ সাচ IPS আমি 2014 পৰা শুনিছো ইট ইজ কইন্ড বাই ইণ্ডিয়া কিন্তু দি ওয়ার্ড ইন্ডোলজি ওয়াজ কইন্ড বাই ওয়েস্টার্নার্স গতিকে মূলত এই কেইটাই পাৰ্থক্য গতিকে আমি IPS বুলি ক'লে তাৰ ক্ষেত্ৰখন অধিক বিশাল আৰু ইট ইজ এন ইণ্ডিয়ান ইনিচিয়েটিভ practically covers everything about India, not limited to history, culture, language and literature. আৰু এই 4টা বিষয় যদিও ভাৰত তত্ত্ব বা ইন্ডোলজিৰ অন্তৰ্ভুক্ত আছিল একেবাৰে স্ট্রিক্ট একাডেমিক মেথডোলজি ডিসিপ্লিন মানে একাডেমিক স্টাডি আছিল তাত নন একাডেমিক তাত প্ৰেক্টিশনাৰৰ কোনো ৰোল নাছিল মূলত পাৰ্থক্য এইটো আমি আজি ইয়াতেই সমাপ্ত কৰিছো পৰৱৰ্তী সময়ত আমি ইণ্ডিয়ান নলেজ সিস্টেম মই 26ত মই ইণ্ডিয়ান নলেজ সিস্টেমত দুটা ওয়ার্ড আছে এটা ইণ্ডিয়ান এটা নলেজ ইণ্ডিয়াইনো কি বুজাবলৈ বিচাৰিছে আমি সেইটো আলোচনা কৰিম আৰু পৰ্যায়ক্ৰমে আমি অলপকৈ আগবাঢ়ি যাম ধন্যবাদ যদি কিবা প্ৰশ্ন কোনোবাই সোধে কিবা জানিব বিচাৰে सभी को भी प्रश्न अस्ति जिज्ञासा लैंग्वेज लिटरेचर हिस्ट्री कल्चर তেওঁলোকে সোশিয়াল প্র্যাকটিস বা আমাৰ অমুক তমুক এইবোৰ আমাৰ সমাজ ব্যৱস্থা আমাৰ বিজ্ঞান চৰ্চা আমাৰ ইন্টেলেকচুয়ালিটি আমাৰ স্পিৰিচুয়ালিটি কালচাৰ বুলি কওঁতে তেওঁলোকে সুপাৰফিচিয়েলি ইণ্ডিয়ান কালচাৰৰ অলপ বেদান্ত ফিলচফি তাতো আচলতে তেওঁলোকে আমাক এই ইন্ডোলজিক্যাল ষ্টাডিৰ এটা আটাইতকৈ ডাঙৰ আমাৰ বাবে দুৰ্ভাগ্য কি হৈছে মই বাৰু আজি নকওঁ তেওঁলোকে আমাক যেতিয়া ভাৰতীয় সংস্কৃতিৰ বিষয়ে ক'বলৈ গৈ আটাইতকৈ যেটো ডাঙৰ অন্যায় কৰিছে ওয়েস্টার্নাৰ সকলে মেক্স মুলাৰকে আদি কৰি সকলোৱে মিলি তেওঁলোকে ভাৰতৰ আধ্যাত্মিক পৰম্পৰা বুলি ক'বলৈ যাওঁতে তেওঁলোকে কেৱল শংকৰাচাৰ্যৰ যেটো একেবাৰে যেটো মহাবাক্য যে ব্ৰহ্ম সত্য জগত মিথ্যা এই কথাটোৰ ওপৰতে তেওঁলোকে 100% গুৰুত্ব প্ৰদান কৰিছে অথচ শংকৰাচাৰ্যৰ বাহিৰে
ব্ৰহ্ম সত্য জগতক মিথ্যা বুলি ভাৰতৰ আন কোনেও কোৱা নাই, অকল মায়াবাদে কৈছে। আৰু মায়াবাদী ভাৰতবৰ্ষৰ আৰু ভাৰতীয় আধ্যাত্মিকতা বুলি ক'লে শব্দটো হ'ল ইণ্ডিয়ান স্পিৰিচুৱেলিটিজ। ভাৰতৰ এটা আধ্যাত্মিক ধাৰা, এ ষ্ট্ৰীম অফ ইণ্ডিয়ান স্পিৰিচুৱেলিটিজ, তাৰ মাজত মায়াবাদো এটা ধাৰা। কিন্তু মায়াবাদেই একমাত্ৰ ভাৰতীয় আধ্যাত্মিকতা নহয়। মায়াবাদ ভাৰতৰ আধ্যাত্মিকতাৰ এটা দিশকহে প্ৰতিনিধিত্ব কৰে। কাৰণ তাৰ আগত শংকৰাচাৰ্যৰ আগত বেদে কি কৈছে? মাতা ভূমি পুত্ৰো অহং পৃথিৱী। যদি পৃথিৱী যদি মায়া হয় তেনেহ'লে অথৰ্বা ঋষিয়ে অথৰ্ব বেদতেই কৈছে মাতা ভূমি পুত্ৰো অহং পৃথিৱী। উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। অল মিনছ অল এণ্ড অল ইনক্লুডছ মানে জগত অলছো। তাৰপিছত গীতাই কি কৈছে? বাসুদেৱম সৰ্বম ইতি, বাসুদেৱম সৰ্বম বুলি কৈছে যে সমগ্ৰ জগত মানে কোন? কেৱল মাত্ৰ বাসুদেৱ। গতিকে এই যে ব্ৰহ্ম সত্য জগত মিথ্যা, শ্ৰী অৰবিন্দই এই বাক্যশাৰী তেওঁ বিৰোধ কৰিছে। তেওঁ কৈছে এইটো ভাৰতৰ একমাত্ৰ সুৰ নহয়, কৈছে যে ভাৰতৰ একমাত্ৰ সুৰ নহয়। যদি জগতক মিথ্যা বুলি যদি গণ্য কৰিলেহেঁতেন তেনেহ'লে ভাৰতৰ অৱতাৰভূত এটা মায়াৰ জগতত, মায়াৰ মাজলৈ ভগৱান কিয় নামি অহাৰ তেনেহ'লে তাৎপৰ্য ক'ত থাকিব? গীতাৰ মূল কনচেপ্টেই হ'ল ইয়াত যিটো আমাৰ মানে কৃষ্ণ, তেনেহ'লে মায়াৰ জগতত কিয় জন্মগ্ৰহণ কৰিব? বেদত যিটো যজ্ঞৰ যিটো কনচেপ্ট, ইট ৱাজ দি কোলাবৰেশ্যন বিটুইন হিউমেন এণ্ড দি ডিভাইন। এটা মায়াৰ জগতৰ লগত ভগৱানে কিহৰ কাৰণে কোলাবৰেট কৰিব? কিন্তু নিশ্চিতভাৱে যে ভাৰতবৰ্ষৰ এটা আধ্যাত্মিক ধাৰাই জগতক মায়া বুলি জ্ঞান কৰে, আৰু তাৰো কাৰণ কি আমি ব্যাখ্যা কৰিম। আৰু ঠিক ইয়াৰ অপজিট, ভাৰতবৰ্ষ যদিও মূলতঃ আধ্যাত্মিক এখন দেশ, আমি কওঁ যে পশ্চিম বস্তুবাদী আৰু ভাৰত আধ্যাত্মিকতাবাদী। কিন্তু ভাৰতবৰ্ষই যেতিয়া বস্তুবাদৰ পৃষ্ঠপোষকতা কৰিছে তেতিয়া আনকি পশ্চিমকো অতিক্ৰম কৰি গৈছে। এইটো কি? আমাৰ চাৰ্বাকসকলৰ দৰ্শন। চাৰ্বাক বহুতে কয় এটা ধাৰা বুলি কয়, চাৰ্বাক এজন নহয়, চাৰ্বাক ইজে এটা মানে পৰম্পৰা বুলি কয়। যেতিয়া চাৰ্বাকে কি কৈছে? ঋণং কৃত্যা ঘৃতং পিবেত। অৰ্থাৎ যেতিয়া ইয়াৰ মূল এইটো এটা ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিশিষ্ট পদ্ধতি। যেতিয়া ভাৰতবৰ্ষই ব্ৰহ্মণক বিচাৰিছে তেতিয়া কৈছে জগত মিছা, একেবাৰে ফুল্লি কনচেনট্ৰেটেড অন ব্ৰহ্মণ। আকৌ যেতিয়া বস্তুক বিচাৰ খোচাৰ কৰি চাইছে, যেতিয়া বস্তুবাদক যেতিয়া বিচাৰ খোচাৰ কৰি চাইছে, তেতিয়াও ভাৰতে দুৰন্ত সাহসেৰে কৈছে ঋণং কৃত্যা ঘৃতং পিবেত। এয়া হ'ল ভাৰতৰ বিশিষ্ট জ্ঞান পদ্ধতি, জ্ঞানৰ প্ৰণালী। কিন্তু তাৰ বাহিৰেও শংকৰাচাৰ্যই কিয় শংকৰাচাৰ্যই ব্ৰহ্মণ জগত মিথ্যা বুলি ক'ব লগা হৈছে? কিন্তু পৰৱৰ্তী সময়ত বৈষ্ণৱ ধৰ্ম আন্দোলনে শংকৰাচাৰ্যক বিৰোধ কৰিছিল। আনকি বিষ্ণু পুৰাণত তেওঁক প্ৰচন্ন বুদ্ধ বুলি হি ৱাজ ইনডাইৰেক্টলি ক্ৰিটিচাইজ। আৰু কাৰণ কিয়? বৈষ্ণৱসকলে জগতক ভগৱানৰ লীলা বুলি গণ্য কৰে। মই সেই বিষয়ে সময়ে সময়ে পৰৱৰ্তী সময়ত মই কম। স্যার আমি ভারতীয় জ্ঞান পৰম্পৰা বুলি মানে ITS বুলি ওলাইছে, এইটো আমি বেলেগ কিতাপৰ পৰা আমি যেনে BA পঢ়ি আছোঁ, বেলেগ গ্ৰন্থৰ পৰা এই বস্তুটো আমি জ্ঞানটো ল'ব পাৰিম। কিন্তু ITS বুলি অকল এটা মানে মই যে ক'লোঁ এতিয়াই খুব কিতাপবোৰ কিনোতে সাৱধান লাগিব হ'ব। ITS বুলি এতিয়া কিছু কিতাপ ওলাইছে, তুমি যদি আমাজনত চোৱা অকল এটা ITS বুলি এই যে মই যিখন কিতাপৰ পৰা ডেফিনেশ্যন দিলোঁ সেইখনেতো মই প্ৰথমতে নামটো কৈ দিছিলোঁ ITS কনচেপ্ট এণ্ড এই এপ্লিকেশ্যন বুলি এখন কিতাপ। কিন্তু এই কিতাপবিলাক পঢ়োঁতে অলপ সাৱধানতাৰে পঢ়িব লাগিব। কাৰণ দুৰ্ভাগ্য বা সৌভাগ্য এটা, আমাৰ সংস্কৃতৰ মানুহতকৈও ভাৰতীয় দৰ্শনৰ মানুহতকৈও ভাৰতীয় জ্ঞান পৰম্পৰাৰ কিতাপ বেছিভাগ লিখিছে আমাৰ মানে IITৰ শিক্ষকসকলে, IITৰ প্ৰাধ্যাপকসকলে। গতিকে অলপমান সতৰ্ক দৃষ্টিৰে এইভাৱে কৈছোঁ যে এতিয়াও এইটো শিশু হৈ আছে ভাৰতীয় জ্ঞান পৰম্পৰা। যিটো ভাৰতবৰ্ষই কল্পনা কৰিছোঁ, আমি পিছৰ আলোচনাবিলাকত আমি ধৰিব পাৰিম যে ভাৰতীয় জ্ঞান পৰম্পৰা এইটো আমাৰ বাবে এইটো 10 বছৰীয়া পৰিকল্পনা নহয়। গতিকে এইভাৱে কিতাপ ওলাইছে। তুমি যদি আমাজনত যদি চাৰ্চ কৰা ভাৰতীয় জ্ঞান পৰম্পৰা বুলি বহু কিতাপ ওলাইছে।
কিন্তু সেই কিতাপবোৰ পঢ়োঁতে অলপ সাৱধানে পঢ়িব লাগিব। তাৰ আগত গীতা, উপনিষদ, বেদ, আমাৰ যিবোৰ দৰ্শন শাস্ত্ৰ, আনকি মইতো কওঁ যে তোমালোকৰ নিজৰ চিলেবাছত থকা যিবোৰ বস্তু সেইবোৰৰ ওপৰত যদি পূৰ্ণ দখল থাকে, তাৰ পিছতহে কোনোবা IITৰ প্ৰাধ্যাপকে লেখা ভাৰতীয় জ্ঞান পৰম্পৰাৰ কিতাপ পঢ়িলে উইথ এ অথৰিটি, উইথ এটা কৰ্তৃত্বৰে পঢ়িব পাৰিবা। সেইবাবে অলপ সাৱধান হৈ পঢ়া ভাল।